Hello friends, মই আজি মচমচীয়া পকৰি কেইটামান বনালো। এইকেইটানো মই কিহেৰে বনালো চাওঁচোন আহক। এইকেইটা কি হয় চিনি পাইছেনে বাৰু? দেখিছেনে? বৰ ধুনীয়া ন দেখিবলৈ। এইকেইটাৰ নামটো হৈছে বকফুল। এইটো পকৰি বনাই খাই বোলে। মই বনোৱা নাই কিন্তু এদিন ভাজি খাইছিলোঁ আৰু মই এতিয়া পকৰি বনাম বেচনত লেটাই পেলাই। এটা বলত প্ৰথমতে বেচন ল'লোঁ। বেচন আপোনালোকে যিমান বনাই আন্দাজত ল'ব আৰু তাতে হালধি, নিমখ, জলকীয়া গুড়ি, চাট মছলা, জিৰা গুড়ি এইবোৰ কিবা কিবি দিলোঁ আৰু আপুনিও যি দিয়ে দিব। এইদৰে মিক্স কৰি ল'ব। দি পেলাই তাৰপৰা পানী দি অলপমান এইখিনি পনীয়া কৰি ল'ব। অলপ পানী লাগিব, সেইকাৰণে কম কমকৈ দিব, একেকোবতে নিদিব। অলপ ভালধৰণে ফিটিব। ফিটি পেলাই এইখিনি এনেকুৱা টাইপ কৰি ল'ব। দেখিছেনে কিমান লিকুইড হৈছে? এইটো লিকুইডত আনি ল'ব। গেছত কেৰাহী পাতি তেল গৰম কৰি ল'লোঁ। তাৰপৰা এই বকফুলকেইটা এই বেচনখিনিত ভালধৰণে এনেকৈ লেটাই ল'ব। তাৰপৰা এইদৰে গৰম তেলত দি যাব, এটা এটা দি যাব। মাজে মাজে লৰাই দিব। মচমচীয়া হ'ব লাগিব। এতিয়া কোমল হৈছে, আপুনি এনেকৈ চাব অকণমান মচমচীয়া হৈছেনে। যদি মচমচীয়া হৈছে তেতিয়া নমাই দিব। মোৰ এইটো মচমচীয়া হৈ গ'ল, মই এতিয়া নমাই দিলোঁ সেইটো। বাকীকেইটাও এইদৰে নমাই দিব। চাই ল'ব, খালি মচমচীয়া হ'ব লাগিব। ইয়াত টিপোতেই গম পাব টান হৈছে নে ঢিলা হৈছে। এতিয়া মোৰ মচমচীয়া বকফুলৰ পকৰি বা বৰকেইটা ৰেডি হৈ গ'ল। দেখি ভাল লাগিছেনে? খাওঁ খাওঁ লাগিছেনে বাৰু? এটা বৰ ধুনীয়া পকৰি হয়, আপোনালোকে ট্ৰাই কৰিবচোন। খালি বকফুলটো পাবলৈ অকণমান দিগদাৰ হয়। আপোনালোকে য'তে পাই কিনি আনিব। মই সেইদিনা বিহুৰ সময়ত পালোঁ, কিনি আনিলোঁ। এইটো চাওকচোন কিমান ধুনীয়া হৈছে ন, একদম মচমচীয়া। গৰমে গৰমে খাব খালি দেই, ঠাণ্ডা হ'লেহে মেকি যাব। কি ধুনীয়া আছে দেখিছে ন। মোৰ এই বকফুলৰ ৰেচিপিটো আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ঘৰত ট্ৰাই কৰিব। আৰু ভাল লাগিছে যদি ভিডিঅ'টো চাই আপোনালোকে শ্বেয়াৰো কৰিব, কমেণ্ট এটা দিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ।